সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ৰঙালী উৎসৱ উদযাপন মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক সৈয়দ জাহিৰ হুছেইন মুকলি সভা উদ্বোধন কৰে আসৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আমি অনুৰোধ জনাইছো বিহু ইতিমধ্যে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত ইতিমধ্যে ঠাই পাইছে সেই গোটেই অনুষ্ঠানটোৰ লগত মই জড়িত থাকিবলৈ পাই নিজকে গৌৰৱান্বিত হৈছিলোঁ মই গোটেই অনুষ্ঠানটো কোঅৰ্ডিনেট কৰিছিলোঁ বিভিন্ন ঠাইৰ পৰা আমেৰিকা লণ্ডন চবৰ পৰা বিহু উদযাপনৰ আমাৰলৈ ভিজুৱেলছ আহে মই এইখিনিতে কওঁ যে এটা সৰু এখন দেশ আছে চেইচেলছ বুলি ইষ্ট আফ্ৰিকাত প্ৰায় পপুলেশ্যন 10 লাখ মান তাৰমানে গুৱাহাটীতকৈ সৰু তাতো বিহু পাতিছে এইবাৰ তাৰ পৰাও আমালৈ এটা ভিডিঅ' ক্লিপ আহিছে কেইঘৰমান হয়তো অসমীয়া আছে তেওঁলোকেও বিহু উদযাপন কৰিছে চেইচেলছ বুলি এখন সৰু কাণ্ট্ৰি এখন সৰু দেশ চ' এইটোৱে অনুমান কৰিব পাৰি যে বিহু কেতিয়াও মানুহৰ পৰা অন্তৰৰ পৰা কেতিয়াও হেৰাই যাব নোৱাৰে বা কোনো পধ্যে মই নাভাবোঁ শংকিত হোৱাৰ তাৰ কোনো ধৰণৰ থল নাই বা প্ৰয়োজন নাই সদৌ অসম ছাত্ৰ সন্থা বা ডিব্ৰুগড় ছাত্ৰ সন্থাক জিলা ছাত্ৰ সন্থাক ধন্যবাদ জনাইছোঁ নিশ্চিতভাৱে ইয়াত বক্তৃতা দিয়াৰ মই ভাবোঁ বৰ এটা প্ৰয়োজন নাই পুনৰবাৰ ছাত্ৰ সন্থাক ধন্যবাদ জনাইছোঁ